মই দিব্যজ্যোতি কোঁৱৰ, বাস্তু আৰু নিউমৰলজি এক্সপাৰ্ট। আজি আমি আলোচনা কৰিম আমাৰ হেল্থ আৰু ইমিউনিটিৰ ওপৰত। আমাৰ বাস্তুশাস্ত্ৰত আমাৰ হেল্থ আৰু ইমিউনিটিৰ কোনটো দিশ আমাক ক্ৰিয়া কৰে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। আমাৰ সাধাৰণতে নৰ্থ ইষ্ট অৰ্থাৎ আমাৰ উত্তৰ পূব এই দিশটোৱে আমাৰ যি আমাৰ স্বাস্থ্য আৰু আমাৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতা সেয়া নিৰ্দেশ কৰে। গতিকে এই যি নৰ্থ যি আমাৰ ইষ্ট কোণ আছে, এই কোণটো সাধাৰণতে আমাৰ ঘৰৰ 10ৰ পৰা 30 ডিগ্ৰী এংগলত আমাৰ অৰ্থাৎ কোণত আমাৰ অৱস্থিত। গতিকে আমাৰ 10ৰ পৰা 30 ডিগ্ৰী এংগলত আমাৰ যি এই কোণ নৰ্থ ইষ্ট, এই কোণটো যদি আমাৰ দূষিত হয়, বাস্তু দোষে যদি ক্ৰিয়া কৰে, তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা বেছি আৰু আমাৰ ৰোগ প্ৰতিৰোধ যি ক্ষমতা আছে সেয়া আমাৰ কমি যাব। আমাৰ প্ৰায় দেখা যায় যে কিছুমান লোকৰ ঘৰত কোনো ব্যক্তিৰ সঘনাই বেমাৰ আজাৰ হৈ থাকে, তেওঁৰ বেমাৰ আজাৰ নকমে। যিমান ডক্টৰৰ ওচৰলৈ যায় বা হস্পিটেললৈ যায়, তেওঁৰ বেমাৰ আজাৰ কমা দেখা নাযায়। বৰঞ্চ আৰু দুগুণে তেওঁৰ বেমাৰ হয় আৰু অৱস্থা বহুত বেয়ালৈ যায়গৈ। আৰু কিছুমান ক্ষেত্ৰত দেখা যায় যে তেওঁ চিকিৎসা কৰি আছে, কি বেমাৰ আছে সেয়া আপোনাৰ ধৰা নপৰে। গতিকে আমাৰ এনেধৰণৰ স্বাস্থ্যজনিত যি সমস্যা, সেয়াৰ বাবে আমাৰ ঘৰৰ এই যোনটো আমাৰ বাস্তু শাস্ত্ৰত যি উল্লেখ আছে, আমাৰ এই দিশটো আমাৰ যি আমাৰ স্বাস্থ্য আৰু আমাৰ যি ইমিউনিটি, আমাৰ যি ছিষ্টেম, তাৰ ওপৰত আপোনাৰ ইয়াক দৰ্শোৱা আছে। তে এই দিশটো যদি আমাৰ দূষিত হয়, তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ বিভিন্ন ধৰণৰ আমাৰ ৰোগ হ'ব পাৰে। যেনে আমাৰ মূত্ৰাশয় ৰোগ, আমাৰ কিডনীৰ ৰোগ, আমাৰ পেংক্ৰিয়াছৰ ৰোগ, ছালৰ ৰোগ, এনেকুৱা ধৰণৰ আমাৰ সমস্যা এই দিশটো যদি আমাৰ দূষিত হয় হোৱাৰ সম্ভাৱনা থাকে। এই ঠাইত আমাৰ সাধাৰণতে সেইকাৰণে আমাৰ চাব লাগিব যাতে ইয়াতে আমাৰ লেট্ৰিন বাথৰুম আদি যাতে নবহে, তেনেদৰে আমাৰ কিটচেন যাতে আমাৰ ইয়াতে নবহে, সেইটো আমি উল্লেখ কৰিব লাগিব। আৰু যদি যি লোকৰ তাতে লেট্ৰিন বাথৰুম আছে বা কিটচেন আছে, তেতিয়াহ'লে তেওঁলোকে তাৰ ৰিমেডি কৰি লোৱাটো, বাস্তু ৰিমেডি কৰি লোৱাটো অতি আৱশ্যকীয়, নহ'লে অসুবিধাৰ সৃষ্টি হ'ব। আৰু লগতে আৰু এটা কথা কৈ দিওঁ যে এই ঠাইডোখৰ একদম পূৰা পৰিষ্কাৰ, মানে আৱৰ্জনা একদম থাকিব নালাগিব, লেতেৰা পেতেৰা হৈ থাকিব নালাগিব, পূৰা ক্লাটাৰ ফ্ৰী, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব। ইভেন মকৰা জালো ইয়াত থাকিব নালাগে। যদি এই দিশটো যদি দূষিত হয়, তেতিয়াহ'লে আমাৰ বিভিন্ন চিকিৎসা কৰিও আপুনি যিমান ডক্টৰৰ ওচৰলৈ যাওক, আপুনি যিমান ঔষধ খাওক, যিমান আপুনি হস্পিটেল যাওক, আপোনাৰ ৰোগ দিনে দিনে বাঢ়িয়ে থাকিব বা হৈয়ে থাকিব। গতিকে আপোনালোকে এই দিশটো, মই আকৌ এবাৰ কৈছোঁ, নৰ্থ ইষ্ট অৰ্থাৎ আমাৰ ঘৰৰ 10ৰ পৰা 30 ডিগ্ৰীৰ ভিতৰত আছে। গতিকে এই দিশটো আপোনালোকে, মই যি অলৰেডি ক'লোঁ, সেই বস্তুখিনি যাতে তাত বনাব নালাগে বা কৰিব নালাগে, তাৰ পৰা আপোনালোকে সাৱধান থকাটো উচিত বা বিৰত থকাটো উচিত। আৰু যিসকলে নতুন ঘৰ বনাব বিচাৰি আছে, তেওঁলোকে এই কথাটো সাধাৰণতে মন কৰিবলগীয়া কথা। ইয়াতে মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে বহুতে বাস্তুশাস্ত্ৰ মতে তেওঁলোকৰ এটা বস্তু বিচাৰে যে তেওঁলোকৰ ঘৰৰ অৰ্থনৈতিক উন্নতি। তেওঁলোকৰ ঘৰৰ অৰ্থনৈতিক উন্নতিটো তেওঁলোকে যথেষ্ট বিচাৰে, টকা পইচা অহাৰ কথাটো বিচাৰে, সেইমতে কৰিব যায়। আমি যেতিয়া বাস্তুৰ কথা, যেতিয়া আমাৰ বাস্তুৰ কাৰণে যেতিয়া আমাৰ ওচৰত আহে, তাৰ কনচালটেশ্যন ল'বৰ কাৰণে যিসকল আহে, তেওঁলোকে খালি এটা কথাই কয়, তেওঁলোকৰ ধন টকা পইচা নাহে বা এনেকুৱা ধৰণৰ অৰ্থনৈতিক যি তেওঁলোকৰ প্ৰব্লেমৰ কথা বেছিকৈ কয়, কেৰিয়াৰ কথা বেছিকৈ কয়, কিন্তু স্বাস্থ্যৰ কথাটো তেওঁলোকে নাভাবে। কিন্তু এটা কথা জানিব যে স্বাস্থ্যই হৈছে আমাৰ পৰম সম্পদ। যদি স্বাস্থ্য আমাৰ নাথাকে, আমি ধন টকা পইচা অৰ্জন কৰিব নোৱাৰোঁ, আমাৰ কেৰিয়াৰো আমাৰ দুৰ্বল হৈ থাকিব। গতিকে এই দিশটো আপোনালোকে লক্ষ্য কৰিব। আমাৰ গোটেই ঘৰৰ সাধাৰণতে এই দিশটোতেই আমাৰ যি বেমাৰ আজাৰ আপোনাৰ হয়,
এই দিশটোতেই দিশ পৰে আৰম্ভ হয়। আৰু এই দিশটো আপোনাৰ সঠিক যদি ভালকৈ আপোনালোকে ধুনীয়াকৈ ৰাখে তেতিয়াহ'লে আপোনালোকে বেমাৰ আজাৰৰ পৰা সদায় পৰিত্ৰাণ পাই থাকিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ মোৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহি আছোঁ। আপোনালোকে খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যি শুভাকাংক্ষী আছে, আত্মীয় স্বজন আছে, তেওঁলোককো শ্বেয়াৰ কৰিব যাতে চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰি লয় আৰু চেনেলটো চাই যাতে মোৰ ভিডিঅ' যি মই কষ্ট কৰি বনাওঁ আপোনালোকৰ যাতে অলপ হ'লেও সহায় হয়। গতিকে আপোনালোকে যদি কিবা কনচালটেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে মই মোৰ স্ক্ৰীণত মোৰ নাম্বাৰ দি দিছোঁ। সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি মোৰ লগত কনচালটেশ্যন ল'ব পাৰিব। বা যিসকলে নতুন ঘৰ বনাই আছে তেওঁলোকে কনচালটেশ্যন ল'ব পাৰিব। আৰু যিসকলে ঘৰৰ ড্ৰয়িং অলৰেডি বনাইছে তেওঁলোকে ড্ৰয়িং মোলৈ পঠায়ো তেওঁলোকে কনচালটেশ্যন ল'ব পাৰিব। আৰু যদি বিশেষকৈ যদি ঘৰৰ বাস্তু ভিজিট কৰিবলগীয়া হয় তেতিয়াহ'লে বা নতুন ঘৰ আপোনালোকে বনাই আছে তাৰ বাবে আপোনালোকৰ যদি গোটেই বাস্তু ভিজিট কৰিবলগীয়া ড্ৰয়িং যদি বনাই দিবলগীয়া হয়, বাস্তুসন্মতই হওক বা বাস্তুসন্মত নহয় হওক, তেতিয়াহ'লে আপোনালোকে মোক নিমন্ত্ৰণ কৰিব পাৰে। গতিকে মোৰ নম্বৰ আপোনালোকক স্ক্ৰীণত দিয়া মই দিছোঁ অলৰেডি। গতিকে আপোনালোকে নোট কৰি থ'ব। তো আজিলৈ আহোঁ। সকলোকে মৰম আৰু শুভেচ্ছা জনাই আজিলৈ আহিছোঁ। ধন্যবাদ।